এটা নিগম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা সকাম, এটা নিষ্কাম। গতিকে আমি কোনটো পথেদি যাব লাগিব? আমাৰ আপোনাৰ মোৰটো দূৰৰ কথা, বেদ বেদান্তৰ সাৰ বিদগ্ধ পণ্ডিত যি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও বিপদগ্ৰস্ত হৈছিল। কোন? ব্যাস। কিয়? পথ চিনি নাপাইছিল, পথ চিনি নাপাইছিল। তেওঁ বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালৈজ্ঞ যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি ধৰ্মজ্ঞান দিয়াৰ পিছতো জীৱনত অসন্তুষ্ট ভুগিবলগীয়া। আপুনি মই কোন? গতিকে শেষত আহি নাৰদে তেওঁক পথটো দেখুৱাই দিলে যে তোমাক ভগৱন্তই জ্ঞান দিছিল জগতৰ লোকৰ উপকাৰ কৰিবৰ কাৰণে, তুমি কিন্তু জ্ঞানটো অপপ্ৰয়োগ কৰিলা। কি কৰিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম শিক্ষা দিলা, ইয়াতকৈ বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সুমি। তুমি বেয়া কামো ভাল বুলি ক'লা আৰু বিদগ্ধ পণ্ডিত কাৰণে চবে তোমাৰ কথাটো মানি ল'লে। আৰু কি কৰিলা? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তুমি বিভাগী ধৰ্মজ্ঞান দি সমাজত বিদগ্ধ পণ্ডিত হিচাপে বেদজ্ঞ হিচাপে স্বীকৃতি পালা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। যে মই সকলোতে আছো দেই, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। মানুহৰ স্বভাৱ কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসা চাক। মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী, হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই বুলি কৈ দিলা, চব জপিয়াই পৰিল। ফলত কি হ'ল? সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তুমি যে ঈশ্বৰে দিয়া সৎজ্ঞানটো বেয়া পথত ব্যৱহাৰ কৰিলা, মানুহক ভুল পথে পৰিচালিত কৰিলা, তাৰ কাৰণে তোমাৰ পাপ হ'ল। ব্যাসে যদি বেয়া পথ দেখুৱাৰ কাৰণে পাপ হয়, আপোনাৰ মোৰ হ'বনে নাহে? আপোনালোকক কাক কি জ্ঞান দিছে আপোনালোকে জানিব। কাৰোবাক মানে ডাক্তৰ, ইঞ্জিনিয়াৰ, অৱশ্যা, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বিভিন্ন প্ৰতিভা দিছে, কিন্তু ভগৱন্তৰ দিয়া প্ৰতিভাটো কেতিয়াও আপুনি মানে ডেষ্ট্ৰাকটিভ মানে গঠনমুখী কামত লগাব, ধ্বংসমুখী কামত নলগাব। লগালে আপোনাৰ মোৰো ব্যাসৰ দৰে হ'ব। তেতিয়া ব্যাসে উপায়ন্তৰ হৈ ক'লে, প্ৰভু এতিয়া উপায় কি হ'ব? উপায় এটা আছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণাম কৰি তাত ভগৱন্তৰ গুণ নাম নিহিত এখন শাস্ত্ৰ ৰচনা কৰা, আৰু 17খন পুৰাণত তুমি যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে মান্যতা নিদিব। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আৰু তাৰ বচন নমানে একোজন। কোনোবাই যদি ব্যাসে কোৱা কথাটো ভুল বুলি কয়, তেওঁলোকে নামানে, এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি ক'ব। গতিকে এতিয়া তুমি ভাগৱত ৰচনা কৰি 17খন পুৰাণত যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া, নহ'লে আৰু গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে নাৰদৰ পৰামৰ্শ মতে তেওঁ ধ্যানত বহি গ'ল আৰু ভগৱন্তক হৃদয়ত দেখিলে। কেনেকৈ? বামপাশে মায়া দেখি নত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। পথ দুটা দিছে, এটা বাওঁ, এটা সোঁ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিবৃত্তি, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ। আপুনি কোন পথে যাব লাগিব? বাওঁফালে যোৱা ব্যাসে দেখিলে মায়ে বান্ধন্ত, যদি আগম পথে যায়, 17খন পুৰাণৰ মতে যদি যায়, তেতিয়াহ'লে আপোনাক বান্ধ খাব। এই তিনিটা বিজ্ঞানৰ মতে টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ, বায়ুমণ্ডলৰ এই তিনিটা স্তৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব, আৰু মানে সি 14 ব্ৰহ্মাণ্ডৰ বাহিৰলৈ যাব নোৱাৰিব। যদি আমি 17খন পুৰাণৰ মতে এতিয়া চলা মানুহৰ সংখ্যাই বেছি, নজনাৰ কাৰণে, ভাগৱত পুৰাণৰ কথা নজনাৰ কাৰণে 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা এতিয়া শতকৰা 70-80 জন মানে মানুহ এতিয়া পুৰাণৰ পথে 17খন পুৰাণৰ মতে চলি আছে। গতিকে আমি ভাগৱত পুৰাণৰ জৰিয়তে যেতিয়ালৈকে নচলিম, তেতিয়া সেই জীৱবিলাক এই সংসাৰ চক্ৰতে ঘূৰি থাকিব। সেইকাৰণে সদায় মানে বাওঁফালত ৰখা মানুহৰ সংখ্যা বেছি দেই, মনত ৰাখিব। এয়া ভগৱানৰে ইচ্ছা। গতিকে আপুনি ভগৱানৰ ইচ্ছাৰ মাজত থকা ৰহস্যটো ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মূৰ সৰ্বোত্তম দুই পাৰে কৰে নমস্কাৰ, ভক্তিভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। ভাগৱত শুনি আমি বাওঁফালৰ পৰা সোঁফাললৈ আহিবলৈ শিকিব লাগিব, ভক্তি মাৰ্গলৈ আহিব লাগিব, নহ'লে আমি এই তিনিটা লেয়াৰৰ ভিতৰত আমি ঘূৰি থাকিব লাগিব। গতিকে ভাগৱত শুনিলে
আমি পৰম বৈকুণ্ঠলৈ গুচি যাব পাৰিম। য'ৰ পৰা আহিছোঁ তত গুচি যাম। মনত ৰাখিব, আজি আপোনালোকে প্ৰত্যেকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে। লক্ষ্য কি, তিনিদিনীয়া 95 চনৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন শেষ হ'লে আমি আকৌ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম। আপোনালোকে যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, কোনেও ইয়াত একেবাৰে থাকিম বুলি অহা নাই। ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ পুনৰ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আমাৰ জীৱটো ক'ৰ পৰা আহিছে? পৰম ব্ৰহ্মৰ পৰা আহিছে। আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহোঁতে আমাৰ বাট চিনি পোৱা ঘৰখন পাবলৈ আমাৰ জীৱটোৱে কিমান বাট অতিক্ৰম কৰি আহিছে? বিংশতি লক্ষণম স্থাৱৰম। আমাৰ প্ৰত্যেকে আমি 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ। 300 লক্ষ পশুৰ নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী, গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 14 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। প্ৰথম মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধেত, তাৰপিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। এতিয়া মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই নহ'ব, আমাৰ ওপৰত কৃপা কৰিব লাগিব। শতকোটি জন্মান্তৰে হোৱা মহাভাগ, নৰশৰীৰ অপজীৱে তেবে পাৱে লাগ। আমাৰ 84 জনী অতিবাহিত পিছত আমাৰ ওপৰত ভাগ্য ভগৱানৰ সুদৃষ্টি পৰাৰ কাৰণে মানুহৰ জন্ম পাইছোঁ। কিন্তু পালেই নহ'ব, তাতে যাব মূৰ ধায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। গতিকে যাৰ ওপৰত ভগৱানৰ কৃপা কৰিব তেওঁহে ঈশ্বৰৰ নাম ল'ব বা শুনিব পাৰিব। গতিকে ভাগৱত শুনাৰ লগে লগে আমি 7টা ষ্টেপ পাৰ হৈ যাম। মনত ৰাখিব দেই, 7টা ষ্টেপ পাৰ হৈ যিখন ঘৰ পাইছিলোঁ সেইখন ঘৰলৈ আমাৰ জীৱ আকৌ উভতি গুচি যাব। প্ৰথমে বহিব পাতে কচয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হ'ব। পাপ কি? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই বেয়া ভাববোৰ যেতিয়ালৈকে থাকিব আমি তেতিয়ালৈকে ভাল পথে যাব নোৱাৰিম। গতিকে ভাগৱত শুনাৰ লগে লগে এই পাপবিলাক নাইকিয়া হ'ব। কৰাইবে মহাপুণ্য উদ্বোধন, লগে লগে পুণ্য আহি যাব। আন্ধাৰ অঁতৰাৰ লগে লগে যেনেকৈ পোহৰ আহে, গতিকে অজ্ঞানতা নাশ হোৱাৰ লগে লগে জ্ঞানৰ পোহৰ আমাৰ হৃদয়লৈ নামি আহিব। গতিকে প্ৰথমে বহিব পাতে কচয়, কৰাইবে মহাপুণ্য উদ্বোধয়, মিলাইবে বিষয়ত বিৰকতি। আগতে বিষয়বিলাককে সঁচা বুলি ভাবিছিলে, পাছত ভাগৱত শুনাৰ লগে লগে কৈছে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, হবে সপোনৰ নিধি প্ৰায়, যত দেখা ধন ধান, যেতিক্ষণে যাইবে প্ৰাণ, সংগে এক ৰতিও নাযায়। আজি আমাৰ বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাজা ইষ্টমিতিককে সঁচা বুলি ভাবি আছিলে। কিন্তু ভাগৱতে ক'লে এইবোৰ মিছা, এইটো আছে আজি কাইলৈ নাই। আন নালাগে তোমালোকে যাবৰ সময়ত এক ৰতিও নিব নোৱাৰিবা। আমাৰ আইসকলে বেছি বুজি পাব। গুৰুজনৰ দিনত এইটো সোণৰ হিচাপ দিছে, চৰতিয়ে 1 অনা, 16 অনাই এভৰি, আৰু এভৰি বা এতোলা আমাৰ আইসকলৰ ডিঙিয়ে কাণে হাতে নাকে কেইবাতোলাও পিন্ধি থাকে। কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধিছে বুলি দুৰতিমান নিদিয়ে, চব খুলি ৰাখিব দেই। কোনেও সোণৰ বস্তু কোনেও লগত নিদিয়ে, চব খুলি ৰাখিব। এৰতিও নিব নোৱাৰিব। যিটো বস্তু এৰতিও নিব নোৱাৰে তাৰ মোহত থাকিবলৈ মানা কৰিছে। গতিকে লগে লগে তেওঁৰ মোহভংগ হৈ গ'ল। মিলাইবে বিষয়ত বিৰকতি, কৃষ্ণক পোৱাইবে প্ৰেম ভগতি। নাই নাই, কৃষ্ণৰ কথা শুনিবই লাগিব দেই। কৃষ্ণৰ কথা নুশুনিলে জীৱৰ গতি নাই। মানে প্ৰেমটো বাঢ়ি গ'ল। উপজাবে এটি বৈষ্ণৱ জ্ঞান, আমি যে চব ঈশ্বৰৰ সন্তান, সেই উপলব্ধিটো আহিব। কোনেও কাকো হিংসা নকৰে। আপুনি নিজক ভাল পাবলৈ হ'লে, আনে ভাল পাবলৈ হ'লে আপুনি আনক ভাল পাবলৈ শিকিব লাগিব। আনক যি ভাল নাপায় সি আনৰ পৰা কেতিয়াও সি ভাল পোৱা গুণ ল'ব নোৱাৰে। আন মানে কি? আত্মা। আমাৰ সকলোতে ঈশ্বৰ আত্মাৰ ৰূপে বিৰাজমান হৈ আছে। যদি আপুনি আত্মাক ভাল পোৱা মানে ঈশ্বৰ ভাল পোৱা। ঈশ্বৰক ভাল পালে ঈশ্বৰে ভাল পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে কুকুৰৰ চিগাৰিলে গদৰ ভৰু আত্মাৰাম, দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। গতিকে আমি সকলো আত্মাক ভাল পালে ভগৱন্তই আমাক ভাল পাব, আমাৰ জীৱনত উন্নতি হ'ব, শান্তি হ'ব। গতিকে সেই কথা জানিবৰ কাৰণে আমি আজিৰ দৰে অনুষ্ঠানলৈ বেছি সময় নহয়, 4 মিনিট, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিধা। 4 মিনিট সময় যাতে আমি ভগৱানৰ কথা শুনা, কোৱা, গোৱাৰ কাৰণে দিব পাৰোঁ, তাৰ কাৰণে ভগৱানে আমাক আহ্বান জনাইছে। তোমালোকক 24 ঘণ্টা দিছোঁ, তোমালোকে মোৰ কাৰণে 4 মিনিট সময় দিবা। গতিকে অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি
একবিনে নহো দুই অবিদ্যা মায়াত ভিন্ন দেখি অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমি মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি কাৰ জীৱ তোমাৰ সেই অংশ আমি যত জীৱ যাক আমিও অৰ্জুনেই আধ্যাত্মিক দিশত আমি জীৱ মাত্ৰেই অৰ্জুন ভগৱানৰ অংশ জীৱ গতিকে আমি ভগৱানৰ কথা শুনিব লাগিব ভগৱানে অৰ্জুনক বেছ কৰি লৈছে আধা ৰূপে কৈ আমাক কৈছে সাৰথিৰ কহু ভেদ লোৱা তাৰ পৰিচ্ছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথপোনো চৰাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো সৰ্বত্ৰ সময়তে মনত ৰাখিবা সতৰ্ক কৰি দিছে অৰ্জুনক কোৱা চলে আমাক কৈ আছে অৰ্জুনৰ ৰথখন যদি ভগৱন্তে চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিশৰ অৰণ্য ভৈলতাৰ আজি আমাৰ সমাজত বহুত মানুহ আছে যিজন আমাৰ হৃদয়ত চৈতন্য ৰূপে আত্মা পৰমাত্মা ৰূপে থকাৰ কাৰণে আমি চকুৰে দেখিছো কাণেৰে শুনিছো মুখেৰে খাইছো হাতেৰে কৰিছো ভৰিৰে গৈছো অৰ্থাৎ আমি জীয়া মানুহ হৈ আছো যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছো সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ স্থানলৈ যাবলৈ আজি আমাৰ বহুতৰ সময় নাই ভগৱানে কৈছে তোমাৰ মোৰ কথা শুনিবলৈ যদি সময় নাই তোমাৰ ৰথখন ভালকে নচলিব দেই তাত বহুত গুণে ধৰিব কি অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে মনে পাপ কৰে যায় লাগৰ জীৱক সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমি মনক সংযম কৰিব নোৱাৰে কাৰণে মনক সদাচাৰ কৰিব নোৱাৰে কাৰণে মনৰ কবলত পৰি আজি আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা গুচি গৈছে সেই সকল উঠি অহা প্ৰজন্মই যদি আজিৰ দৰে ভাগৱত শুনিবলৈ আহে তেতিয়াহ'লে ভাগৱত শুনাৰ লগে লগে তেওঁলোকে সেই বিপদৰ পৰা মুক্ত হৈ যাব সেইকাৰণে আমি প্ৰত্যেকখন সমাজতে প্ৰত্যেকটো নামঘৰতে প্ৰত্যেকটো ঘৰতে আমি যাতে ভাগৱত অনুষ্ঠান পাতো জন্মদিনত হওক মানে কোনো প্ৰতিষ্ঠা দিৱস উপলক্ষে হওক বাৰ্ষিক সেৱা উপলক্ষে হওক আমাৰ পশ্চিমীয়া মানে জন্মদিন বাদ দি আমি আজি গুৰুজনৰ আদৰ্শৰে যাতে আমি পাতিবলৈ আগবাঢ়ি আহিব লাগিব আমাৰ পশ্চিমীয়া সংস্কৃতিত কি কৰিছে ল'ৰাটো বা ছোৱালীজনীৰ জন্মদিন পাতে কেক এটা বনায় তাৰ ওপৰত তেওঁৰ নামটো লিখে আৰু খাবৰ সময়ত মম এডাল জ্বলায় আৰু খাবৰ সময়ত ফু মাৰি নুমায় আৰু কটাৰীয়ে কাটে আৰু তাকেই খাব দিয়ে এইটো অপসংস্কৃতি মনত ৰাখিব আমি মৰা মানুহৰ এজনৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ মম আৰু চাকি জ্বলাই লওঁ কিন্তু জীয়া ল'ৰাটো বা ছোৱালীজনীৰ জন্মদিন পাতোতে আমি ফু মাৰি নুমাই লওঁ কম কথা হৈছে নেকি গতিকে সেই সংস্কৃতি এৰি আপোনালোকে ভাগৱতৰ যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ তেওঁ জীৱন্ত অৱস্থাত আমি যদি ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশলৈকে যদি শুনাৰ সৌভাগ্য দিব পাৰোঁ সেই ল'ৰাটো আপোনাৰ আত্মাই সদ্গতি পাব পৰীক্ষিতৰ দৰে পৰীক্ষিত যদি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে আমি পাম নে নাপাম এই বিশ্বাস আমাক লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমি যেতিয়া উপলব্ধি কৰিম আমাৰ সংস্কাৰ হ'ব যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই সি যেনেকৈ আছে তেনেকৈ থাকিব সেইকাৰণে আমি আজি পাঠৰ প্ৰতিটো কথাকে আমি কি কৰিব লাগিব উপলব্ধি কৰিব লাগিব ইয়াক কৈছে যে যাৰ নাম যাৰ সম নাই পাতকী লোকত মন্দ দ্বিজ অজামিল অশ্ৰদ্ধে নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠে নীল আপুনি ভগৱন্তৰ নাম জানি লওক বা নাজানি লওক অৰ্থ জানি গাওক বা নাজানি গাওক আপুনি ভাগৱতখন যদি সাধাৰণ কিতাপ পঢ়াৰ দৰেও যদি কবিতা পঢ়াৰ দৰেও যদি প্ৰথমৰ পৰা দ্বিতীয় স্কন্ধ দ্বাদশলৈকে পঢ়ে তেতিয়াও আপুনি মুক্তি পাব মনত ৰাখিব কথাটো গতিকে আমাৰ কোনো অৰ্থ জানিব নালাগে কোনো সুৰ জানিব নালাগে মাত্ৰ স্পষ্টভাৱে যদি আমি পঢ়ি যাব পাৰোঁ তেতিয়াও আমি গতি পাম জানিবা নাজানি কৰে নামৰ কীৰ্তন অজামিলে নাজানে পুতেকৰ নাম ভগৱানৰ নাম বুলি পুতেকৰ নাম বুলিয়ে আহ নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ পঢ় নাৰায়ণ এদি নাৰায়ণ নাৰায়ণ কৈ থাকোঁতে তেওঁ কি হৈছে যে এই নামে তেওঁ পাপবিলাক দহন কৰি আছে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চত গতিকে এই পাঠটোৰ পৰা আমি আজি শিকি লৈ যাবলগীয়া বিষয়টো কি হ'ল যে আমাৰ ল'ৰা ছোৱালীৰ নাম
আমি জ্যোতিষীৰ ওচৰত গৈ চোৱাবগৈ নালাগে ভগৱানৰ হাজাৰটা নামৰ পৰা এটা মনে ভাল পোৱা নাম যদি আপুনি ল'ৰা ছোৱালীৰ নাম এটা ৰাখিব পাৰে তেতিয়াহ'লে সেই নামটো ক'লেও আপুনি মুক্তি পাব অজামিলৰ দৰে গতিকে অজামিলে নজনাকৈ পুতেকৰ নাম নাৰায়ণ ৰাখি নাম কৰোঁতে কৰোঁতে মুক্তি লাভ কৰিছে সেই কথাটো কৈছে যে নামেহে মুখ্যৰ সীমা গতিকে নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে নামে নাতাৰিলে আমাক তাৰিব নোৱাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে বীজৰ মাত্ৰ জীৱিকাৰ উপায় নাম শ্ৰাদ্ধক বিশ্বাস কৰি নামৰ যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে গতিকে আমি যাতে শ্ৰাদ্ধক বিশ্বাস কৰি নাম এৰিব লগা নহয় তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব আমাক মানে মুক্তিৰ পথটোৰ কাৰণে ভাগৱতে আমাক কৈ আছে আমি আনৰ ওচৰত সুধিব নালাগে আপোনালোকে নিজৰ মত কাৰো আগত প্ৰকাশ নকৰিব আপোনালোকে সদায় ভাগৱতৰ মত ক'ব ভাগৱত মত শাশ্বত সনাতন গতিকে পৃথিৱীৰ কোনো মানুহে ভাগৱতৰ মত এটাও এতিয়ালৈকে নৎসাত কৰিব পৰা নাই ই বেদবাণী বুলি কৈছে বেদবাণী কাক কয় মানে ঈশ্বৰৰ মুখৰ বাণীকে কৈছে যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত গতিকে ভাগৱত হৈছে ভগৱন্তৰ শ্ৰীমুখৰ বাণী তেওঁ পদ্মকল্পত 4 শ্লোকত ব্ৰহ্মাক কৈছিলে ব্ৰহ্মাই 6 শ্লোকক নাৰদক ক'লে নাৰদে 8 শ্লোকক ব্যাসক ক'লে ব্যাসে 10 শ্লোকক শুকক ক'লে শুকে 12 শ্লোকক কোৱা ভাগৱত আজি আমি নামঘৰত বহি শুনি আছো ও নমো ভগৱতে বাসুদেৱায় 12 স্কন্ধ 12 অক্ষৰ 12 স্কন্ধ ভাগৱত আমি যদি শুনাৰ সৌভাগ্য ল'ব পাৰোঁ গৃহত সমাজত তেতিয়াহ'লে আমি মুক্তি লাভ কৰিব পাৰিম এই কথা আমাক কৈছে জাক সম নাই পাতকী লোকত মন্দ বীজ অজামিল যে অজামিলৰ দৰে মহাপাপী আৰু পৃথিৱীত দ্বিতীয় নাই অশ্ৰদ্ধায় নাম মৰণতে স্মৰণতে তাকো বৈকুণ্ঠগনিল কিন্তু অশ্ৰদ্ধায় নজনাকৈ লৈও তেওঁ বৈকুণ্ঠগামী হ'ল আমি যদি জানি লওঁ তেতিয়াহ'লেতো ক'বলৈ বাকী নাই অনিচ্ছাটো যিটো বিষ্ণুক কহৈ তাহাৰ সমস্ত পাতক হৰৈ প্ৰেমৰ ভাৱে যিটো ভজে কৃষ্ণ পাওঁ কহিবো তাহাৰ কত প্ৰভাৱ আপুনি খিমখিমীয়া বৰষুণ দি আছিলে কেঁচা ৰাস্তাই গৈ আছে হঠাৎ ভৰিখন পিছল খালে আপুনি কৃষ্ণ বুলি ক'ব লাগে ৰাম বুলি ক'ব লাগে আমাৰ অভ্যাস নথকাৰ কাৰণে আমি হঠাতে পিছল বা মানে খুন্দা খালে আমি বেলেগ শব্দ মুখত আহে আমাক মাধৱদেৱে কৈছে পৰে বা পিছলে সৰ্পে বা দংশয়ে জৰে তাপক পীড়া কৰে এতেকতে যদি হৰি নাম লয় যম যাতনা কুতৰে গতিকে আমাৰ সকলো সময়তে ঈশ্বৰৰ নামটো মনত আহিবৰ কাৰণে আমি ৰাতিপুৱা শুই থকাৰ পৰা গধূলা খোৱালৈকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আমি যাতে উচ্চাৰণ কৰিবলৈ অভ্যাস কৰিব লাগে দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি প্ৰত্যেকে ক'ব পৰাকৈ আমি অভ্যাস কৰিব লাগে when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া মৃত্যুৰ সময়ত আমাৰ আপোনা আপুনি ঈশ্বৰৰ নামটো আহি যাব গতিকে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তং তমেই বৈতি কন্তে সদাত ভাৱ ভাবিত অৰ্জুনক কৈছে তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা সেই ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব পাৰিবা গতিকে আমি যাবৰ সময়ত কি কৰিব লাগে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ তেতিয়া আমাৰ জীৱই মুক্তি পাব গতিকে আমি 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিবলৈ যত্ন কৰিব লাগে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ এটা ডাঙৰ মানে বেদৰ মতে কাম কৰি আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে 6 বছৰত গুৰু পৰিচয় 12 বছৰত শৰণ অনগল হ'লে ভজন দিব লাগে গতিকে ভজনে ৰূপ দিব শৰণে নাম দিব এতিয়া আমাৰ বহুতে শৰণ লয় ভজন ল'বলৈ ভয় কৰে কিয় শৰণতে বহুত নিয়ম নীতি মানিব লাগে ভজনতো আৰু নিয়ম নীতি সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় হ'ল ভাল মানুহ হ'বলৈ মানে শৰণ ভজন ল'লে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ ত্যাগ কৰি দিব লাগিব বেয়াবোৰ ত্যাগ কৰিলে ভাল হৈ যায় ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয় কাৰোবাৰ যদি হেতু ভয় আছে আজি ইয়াতে এৰিব আপোনালোকে ভজন নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত বা পকা ঘৰৰ তলত দামী গাড়ীত দামী পোচাক দামী আহাৰ খাব পাৰিব কিন্তু এই জন্মত ভজন নোলোৱাৰ কাৰণে আপুনি এই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম গতিকে ভজন নোলোৱালৈকে জীৱই এই সংসাৰ চক্ৰতে জন্ম চক্ৰতে ঘূৰি থাকিব লাগিব গতিকে ভজনটো আমাৰ অপৰিহাৰ্য বেদৰ মত গতিকে আমি ভগৱন্তৰ ৰূপটো যাতে আমাক ল'ব পৰা হ'ব তেতিয়াহে আমাৰ জীৱই মুক্তি পাব এই তথ্য আমাক দিছে জানি নিজৰ ধৰ্ম সততে মুখত নামৰ নেৰে কীৰ্তন
আমি সদায় যাতে ঈশ্বৰৰ নাম এটা ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আমাৰ সদায় ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমি লৈ থাকোঁ আমাৰ কোনো অমংগল থাকিব নোৱাৰে অন্য হাতে পাৰ্থিৱ বহুত সম্পদ থাকিব পাৰে কিন্তু অমংগলে এৰা নিদিয়ে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে এয়া ভাগৱতৰ মত এয়া ভাগৱতৰ দৰ্শন গতিকে আমি সেই দৰ্শনেদি আমি যাতে নিজৰ তৃণমূল পৰিয়ালটো সমাজখনক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোক সংকল্পবদ্ধ হ'ব লাগিব তাৰপিছত কৈছে তাহাৰ মহিমা কহি নপাওঁ সীমা কহিলা স্বৰূপ নৃপ কৰিলক বৈশ্য অৱশ্যে কৃষ্ণক নিৰন্তৰ তাৰ সমীপ গতিকে সকলো সময়তে ঈশ্বৰৰ নাম লোৱাৰ কাৰণে ঈশ্বৰেও তেওঁক নেৰে আপুনি যদি ঈশ্বৰৰ নাম লৈ থাকে আপোনাৰ পাছতে ঈশ্বৰ থাকিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে এইটো ৰহস্য আমি ভেদ কৰিব লাগিব যিটো জনে যায় হৰি নাম সেবি পাছতে ফুৰে যত দেৱ দেৱী যতেক তীৰ্থ তাক স্তুতি কৰে তাৰ বায়ু পাব সমস্ত হয় আপুনি যাত্ৰাৰ কালত ল'ৰা ছোৱালী বা নিজে ঈশ্বৰৰ নাম লৈ যদি যায় আপোনাৰ পিছত কৃষ্ণ যাবলৈ বাধ্য হয় যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যোনে ঈশ্বৰৰ নাম লৈ যায় তাৰ পিছত ভগৱন্ত যাবলৈ বাধ্য হয় আৰু ভগৱন্ত য'ত যাব বাকী তেওঁৰ আজ্ঞাবাহী ৩৩ কোটি দেৱতা তেওঁৰ পিছে পিছে যায় যেনেকৈ আমাৰ আজি যদি মুখ্যমন্ত্ৰী ইয়ালৈকে আহে আমাৰ সমষ্টিৰ অন্য MLA মিনিষ্টাৰৰ পৰা ধৰি দলীয় কৰ্মীবিলাকক বেলেগকৈ মাতিব নালাগে মুখ্যমন্ত্ৰী অহাৰ গম পালে যেনেকৈ দলীয় কৰ্মী সকলো নিজে গোট খাই যায় ভগৱন্ত যলৈ যাব তলৈ তেওঁৰ আজ্ঞাবাহী ভিত্ৰ সকলো লগত যায় এই তথ্য আমাক দিছে সেইকাৰণে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় গতিকে আমি সকলো দেৱতা আমাৰ লগত থাকিব যদি আমি কৃষ্ণৰ নাম লওঁ কৃষ্ণক যদি আমাৰ ঘৰত ৰাখোঁ প্ৰথম আমাৰ এইখন ঘৰ উদ্ধৱক দেখুৱাই থৈ যোৱা ঘৰ মহুল সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ প্ৰথমতে আপুনি এইখন ঘৰ আনন্দত থাকক শান্তিত থাকক গতিকে আপোনাৰ যদি শান্তি নাই আনক শান্তিৰ বাৰ্তা দিব কেনেকৈ আপোনাৰ মুখতে যদি হাঁহি নাই আপুনি আনক হহুৱাব কেনেকৈ গতিকে প্ৰথমতে এইখন ঘৰ তাৰপিছত পৰিয়াল থকা তাৰপিছত আপুনি আগবাঢ়ি গৈ থাকক য দদাতি সব প্ৰাপ্নুতি যোনে তেওঁৰ প্ৰতিভা বিলাই দিব তেওঁক ভগৱানে দি থাকিব গতিকে আপোনালোকে ভগৱানে দিয়া প্ৰতিভাটো যাতে নিজৰ ওচৰতে সংৰক্ষণ কৰি নাৰাখিব সৎ প্ৰতিভাবিলাক বিলাই দিব জগতৰ উপকাৰ হ'লে আপোনাৰ পুণ্য হ'ব পৰোপকাৰায় পুণ্যম মনে ৰাখিব তাৰপিছত কৈছে সিটো ভকতৰ মৰিব নালাগে জীৱনতে পাৰিলে মুকুতি সমস্ত শাস্ত্ৰ চাৰিও বেদৰ কহিলো তত্ত্ব যুগুতি আমাৰ গুৰুজনৰ দৰ্শন বা ভাগৱতৰ দৰ্শনটো হৈছে আমি জীৱন্ত মুক্ত হ'ব লাগিব মৰাৰ পিছত মুক্ত হোৱাটো আমাৰ বেদৰ মত নহয় বা ভাগৱতৰ মত নহয় আমি জীৱন্ত মুক্ত হৈ থাকিব লাগিব কেনেকৈ যেতিয়া আপুনি সকলোকে আত্মবোধ কৰিব আধ্যাত্মিক জ্ঞান যেতিয়া আপোনাৰ উপলব্ধি হ'ব অৰ্থাৎ আপুনি যেতিয়া ভকত হ'ব আমাৰ ভকতৰ কাৰণে ভগৱন্ত ভকত বৎসল ভকতৰ কাৰণেই তেওঁ অৱতাৰ ধৰণ বুলি কৈছে মই অলপ আগতে কৈছোঁ স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ আপুনি যদি ভকত হয় আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব ভকত হ'বলৈ আমি চেলেং গামোচা কাণত পিন্ধি ল'লে নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ জাতীয় পোছাক ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰৰ বৈশিষ্ট্য থাকিব লাগিব ভকত আমাৰ ভ আখৰে কি কৈছে ভ শব্দ ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল লগাই ঈশ্বৰ উপাসনা কৰে সেইজনক ভগৱন্তই ভাল পায় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে কথা শুনে হাত বচন মানে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাত বচন নামানে সেইটো সন্তান কেতিয়াও কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতে কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমি সকলো কৃষ্ণৰ সন্তান গতিকে আমি সন্তান হৈ তেওঁৰ নাম লওঁ নে নলওঁ তেওঁৰ কথা কওঁ নে নকওঁ তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব কিমান বেয়া পাব কিমান শান্তিত ৰাখিব কিমান অশান্তি কিমান জীৱনত উন্নতি কৰিব কিমান অৱনতি হ'ব নিৰ্ভৰ কৰিব গতিকে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভগৱন্তৰ নাম ল'বলৈ আমি প্ৰত্যেকেই যত্ন কৰিব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে যে আত্মা দৃষ্টিত আমি সকলো সমান কিন্তু দেহৰ বৈষম্যতা আছে
দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুকৰ আছে, বৰ আছে। এইবোৰ দেহৰ ধৰ্ম, অনিত্য ধৰ্ম। গতিকে অনিত্য ধৰ্ম এৰি নিত্য ধৰ্ম ল'ব লাগিব, আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আমাৰ সকলোৰে হৃদয়তে আত্মা আছে। এই উপলব্ধিটো যিদিনাখন হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হৈ যাব। বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত, সেইটো অচিৰকালত। মনত ৰাখিব, যিদিনাখন আত্মাবোধ হ'ব সেইদিনা আপুনি সকলোৰে প্ৰিয় হৈ যাব। আপুনি মানে ব্যৱহাৰ কৰিব জানিব। আমাৰ আজি ব্যৱহাৰ কৰিব নজনাৰ কাৰণে সমাজৰ বহুত জ্ঞানী মানুহ, শিক্ষিত মানুহ বা ধনী মানুহক সমাজে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। গতিকে আপুনি ব্যৱহাৰ কৰিবলৈ হ'লে শাস্ত্ৰ অনুবৰ্তী হ'বই লাগিব। ভাগৱতে কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন। যি মানুহে ভাগৱত শুনে, পঢ়ে, বুজে, তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে? যে আমাতকৈ কোনোবা বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক আমি মান সন্মান কৰিবলৈ শিকিব লাগে। সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগিব। নিচ বা হীনজনক মৰমৰ চকুৰে চাব লাগিব। এই তিনিটা গুণ যাৰ আছে তাক কোনেও বেয়া নাপায়। সমাজে যাক ভাল পাব, ভগৱানে তাক ভাল পাব। মনত ৰাখিব কথাটো। এই আত্মবোধটো যিদিনাখন আমাৰ পৰিয়ালৰ মানে শাহুৱেকে যিদিনাখন ক আখৰৰ তত্ত্ব বুজি আত্মদৃষ্টিত বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাখনৰ পৰা সেইখন ঘৰত আৰু শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। আজি এই তত্ত্বটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, দেহ ধৰ্ম লয়, এওঁ আমুকৰ জীয়েক বুলি ভাবে। আৰু বহুত বোৱাৰীয়ে আপোনাৰ নিজৰ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব নোৱাৰে, দেহ ধৰ্ম লয়, এওঁ আমুকৰহে মোৰ মাতৃ নহয়। যিদিনাখন ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাখন আৰু বোৱাৰীয়েকে কেতিয়াও শাহুৱেকক মনত আঘাত পোৱাকৈ, কোনো শাহুৱে বোৱাৰীক মনত দুখ পোৱাকৈ কথা ক'ব নোৱাৰে। সেইদিনাখন আপোনালোকৰ পৰিয়ালত শান্তি নামি আহিব। শব্দে কৰণৰ উপায় শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ প্ৰত্যেকৰে হৃদয়তে কৃষ্ণ আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি বহুতে এই কথাটো নাজানি যাগ যজ্ঞ পূজা পাতলৰ দৰে ভগৱন্তক বাহিৰত বিচাৰি ফুৰে। যাৰ কাৰণে মাধৱদেৱে সমস্ত মানৱ জাতিৰ কাৰণে কৈছে। শংকৰ মাধৱে ধৰ্ম প্ৰচাৰটো কোনো জাতি জনগোষ্ঠী বা সমাজৰ কাৰণে কোৱা নাই। যদিও শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, তেওঁ অসমৰ বা ভাৰতৰ বা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে তেওঁ আহ্বান জনোৱা নাই। তেওঁ ভাগৱতৰ মাজেদি আহ্বান জনাইছে কি বুলি? উবা নৰলোক হৰি ভজি উপ ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবেশ। গতিকে উবা অসমৰ মানুহ, ভাৰতৰ মানুহ, সংঘৰ মানুহ, অনাসংঘৰ মানুহ বুলি কোৱা নাই। গোটেই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে। যিটো আহ্বানৰ ওপৰত মহাত্মা গান্ধীয়ে সঁহাৰি জনাই মন্তব্য প্ৰকাশ কৰি থৈ গৈছে। কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? Assamese indeed personate, for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰামৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰামৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। আজি অসমৰ মানুহে ভাগৱতৰ দৰ্শনবিলাক শৃংখলাবদ্ধভাৱে আজিৰ দৰে পৰিৱেশত আলোচনা নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। এই তাৰ কাৰণে আমি দায়ী। গতিকে আমাৰ ভকত হ'বলৈ হ'লে এই 3টা আখৰ গুণ লাগিব। ইয়াতেই মানে অৰ্জুন সন্তুষ্ট হোৱা নাই। অৰ্জুনে আৰু বিশদভাৱে জানিব বিচাৰিছে। কি বুলি? যে প্ৰভু 3টা আখৰ বাদেও আৰু ভকতৰ কিবা প্ৰয়োজনীয় গুণ থাকিব লাগে নেকি? অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি গুণ অতি প্ৰয়োজন। যে ভকত হ'বলৈ আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, অভকতৰ যি গুণ থাকিবে লাগয়। ইয়াৰ বাদেও আৰু কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ব ভকতৰ আচৰনিয়ম। এই 5টা সদ্গুণ থাকিব লাগিব। ক্ষমাশীল
সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যি যাৰ অন্তৰত থাকিব সিহে ধৰ্ম কি বস্তু, নামৰ মহিমা কি উপলব্ধি কৰিব পাৰিব। লগতে আৰু কৈছে নেৰি বেক ধনে সন্মান ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগতে যদি